ভূমি বিবাদক কেন্দ্ৰ কৰি ভয়ংকৰ মাৰপিট ইয়াৰ পাছতেই ভিৰ চিকিৎসালয়ত পুৰুষ মহিলাসহ আহত 15জনকৈ লোক নয়াপাৰা কঠালগুৰি চৰৰ ভূমি বিবাদ মীমাংসাৰ বাবে গৰৈমাৰীৰ পুখুৰীপাৰ গাঁৱত এখন ৰাইজ মেল অনুষ্ঠিত কৰা সভাত সংঘটিত হয় এই ঘটনা ৰাইজ মেল চলি থকাৰ সময়তে গৰৈমাৰী সত্ৰ গাঁৱৰ আব্দুল ৰহিমৰ ফৈতে চুকা অস্ত্ৰ লাঠি আদি লৈ অতৰ্কিতভাৱে বাণীজালিৰ ফৈদক প্ৰচণ্ডভাৱে আক্ৰমণ কৰে ইয়াৰ পাছতেই দুই ফৈদৰ আহতসকলক ভৰ্তি কৰাব লগা হয় চিকিৎসালয়ত দুইটা ফৈদৰ নয়াপাৰা কঠালগুৰিৰ চৰৰ ক্ৰমে বাণীজালিৰ ৰবিউল হুছেইন জয়েদ আলী পুখুৰীপাৰ গাঁৱৰ ৰহিম আলী গৰৈমাৰী সত্ৰ গাঁৱৰ ক্ৰমে পুনামিয়া শ্বাহজাহান আলী মনোৱাৰা খাতুনসহ 15জন লোক কম বেছি পৰিমাণে হতাহত হয় এই ঘটনাত আহত আটাইকে গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে এই আমাৰ নয়াপাৰা কঠালগুৰি চৰত কিবা এটা মাটি লৈ এই শুক্ৰবাৰ দিনা 12টা বজাত কিবা এটা কাজিয়া হৈছিল এই সোনাউদ্দিন নামৰ আৰু তফিজ নামৰ মানুহৰ লগত আমি এইটো বস্তু মীমাংসা হোৱাৰ কাৰণে আমাৰ এই পুখুৰীপাৰ যেটো জামি মছজিদ আছে তাতে আমি বহিছোঁ গোটেইখিনি ৰাইজ লৈ যে বস্তুটো মীমাংসা হ'ব লাগে তাতে আমাৰ এক্স জিলা পৰিষদ আমিৰ চানো আছিল আৰু বিশেষ গণ্যমান্য ব্যক্তি অজেদ তেখেতসকলো আছিল আৰু তেতিয়া এই থাৰ্ড পাৰ্চন এটা মানুহে আহি আমাৰ এই ৰহিমহঁতে মানে এনেই আহি কাজিয়া এটা লগাই দিলে তাৰপিছত গণ্ডগোলটো লাগি গ'ল মানে পুৰা মাৰিছে মোক বেয়াকৈ মাৰিছে মোৰ 10টামান চিলাই কৰিছে তাতে ডক্টৰেও ক'ব পাৰিব ইপিনে গৰৈমাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভগৱান ডেকা গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে মই জনামতে হেতে তানে কিবা মাটি সংক্ৰান্তত কিবা বিচাৰ বহিছিলে বিচাৰত হেতৰ মাজত কথা গ'ল যাৰ ফলত হেতৰ কথা নামানি পেলাই এইজন পক্ষে আনজন পক্ষক তানে বেয়াকৈ গুৰুৰ আঘাত কৰে মেক্সিমামে মূৰত আঘাত পাইছে কাবাক মূৰেৰে ডেগাৰেৰে মূৰত কোব মাৰিছে আৰু লাঠিৰে মূৰত বহুতকৈ বেয়াকৈ আঘাত কৰিছে গোটেইকেইটাক মূৰ ফালিছে মই কেইবাটাক চিলাই মাৰিছোঁ এইটো কেইবাটাৰ কণ্ডিশ্যন বেয়া আছে মই চিটি স্কেন কৰাৰ কাৰণে মই এইটো ৰেফাৰ কৰিম আৰু মোটামুটি এতিয়ালৈকে সদ্যহতে 15জনমান আহিছে এতিয়াৰ পাছত কি হয় ক'ব নোৱাৰোঁ সদ্যহতেজন 15জন মই চাইছোঁ মই অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ গৰৈমাৰী